সৰবজানৰ সৰ্বকথা। ডাৱৰীয়া বতৰ যাচোন কাঁদি থকাকে পিঠা দুখনমানকে বনা
নহয় মানে ভাত নাখাওঁ ভাবিছোঁ পিঠাকে খাওঁ পিঠা খায় পিঠা খায় বোলো পিঠালে বৰা ধান কটা ভঁৰালত বৰা ধান নাই নহয় শুনিছোঁ আই শুনিছোঁ ইমান ক'লো যোৱা বেলি বৰা ধান কেইটামান সৰহকৈ পৰিব নাই মোৰ কথা নুশুনে যিকেইটা কৰে আমাৰ বিহু শেষ নহওঁতে বৰা ধানেই শেষ হয় তেন্তে দেখিছোঁ পিঠা খোৱা নহ'বই এটা কামকে কৰক নহ'লে কি কাম গোটেই গাঁওখনত বাঘ এটা মাৰি আহক কাৰ ঘৰত বৰা ধানৰ মৰণা মাৰিছে এবাৰ চাই আহক পাৰিলে পাছে খুজিয়াই আনিব খুজি আনি নাযাওঁ যা হেৰ খুজি আনিলে আপোনাৰ নাকটো চুটি হৈ নাযায় নহয় নহ'লে এটা কামকে কৰোঁ কি সকলোৱে শুনাকৈ ক'ব নোৱাৰি নহয় বচোন বচোন যা 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 তই চাদৰখন লৈ আহ হঠাৎ তোমালোকলৈ চকু পৰিল বোলো মাত এষাৰ দি যাওঁ ভালেই কৰিলে এনেইতো নাহে যাচোন পিয়াখন লৈ আহ নেলাগে নেকি মই বেছি দেৰি নকৰোঁ বহা বহা কিনো কৰিবা ঘৰ গৈ পিছে ধৰণিকা কি ধানৰ মৰণা মাৰিছে বৰা ধানৰ ডাঙৰি কেইটামান আছিল তাকে মাৰি আছো পুৱাই পুৱাই বতৰটো এতিয়াহে মুকলি পাইছে ভাবিছো মৰণা দুটা মাৰি ভালেই কৰিলা ইহঁত হ'বলা ডাৱৰীয়া বতৰৰ বাবে স্কুললৈ নগ'ল ৰাস্তা পদূলিবোৰ ইমান বেয়া হৈছে ৰাস্তা পদূলিৰ কথা নকবাই আৰু ঘৰৰ পৰা ওলোৱা সময় কৰোঁতে 7 বাৰমান চিন্তা কৰিব লাগে তাকেহে মই তামোলখন খাই দিলোঁ নহয় পিছে ধৰণী গোলাপগাই নাম গ'লে তোমাক মাতিছে চাগে মাতিছে বহুত ডাঙৰ সকাম পাতিছে যেন পাওঁ গোটেই গাঁৱৰ মানুহকে মাতিছে হ'ব হ'ব ব'লা ব'লা ময়ো তোমাক সহায় কৰি দিওঁ নাই ময়ো তোমাক সহায় কৰি দিম
ঘূৰাবি এতিয়া মুখখন কৰি লাভ নাই ইয়াৰ সিদ্ধান্ত কালিয়ে হৈছিল হ'ব যা যা নঙলাতে মঙল এচাৰিতে দেও তিনি কৰি পিঠা খালে নাজানিলে কেও কেনেকৈ জানিলে তিনি কৰি পিঠাৰ কথা মানুহ কিবা হৰজান হ'ব পাৰে নেকি মই এই কথা কেতিয়া মান্য লওঁ মোক মাৰিলে
কাটিলেও মাৰক কাটিলেও কাটক হেৰো তই মানিলে কি হ'ব ফৰিং হৰজান হোৱা কথাটো জগতে মানি লৈছে তোৰ হাতত কিয় প্ৰমাণ আছে বৰ এইটো সকলো কথাতে প্ৰমাণ লগা তই এনে হাতে হাতে প্ৰমাণ লবি বাৰু বাৰু দেখিলেহে লিখিম হ'ব গাইটি অ গাইটি এফলে কলিকালৈ দেখিছিলা নেকি নাই দেখা নহয় হেৰাল নেকি এ নকবা আৰু 4 দিন হ'ল বিচাৰিয়া পোৱা নাই খৰবজানৰ চলে যোৱা আকৌ খৰবজান খৰবজান আকৌ বোলে ফৰিংগাৰ কথা কৈছে আকৌ আজিকালি ফৰিঙে সকলো কথা কৈ দিব পাৰে নহয় হয় নেকি তেনেহ'লে মই এতিয়া যাওঁৱে যোৱা পলম নকৰিবা তোমালোক পঢ়া দেই এতিয়াহে গম পাবি কোন সঁচা কোন মিছা এই কথা গৈ ৰাজসভালৈ গ'ল এই কথা গোটেই ৰজনজনাই গ'ল পিছে ৰজাই কিবা পদবী দিলে নেকি নহয় নহয় তেনে কথা নহয় এইবাৰ কথা আৰু বিখৰ শুনা তেন্তে শুনা বিচাৰ লাগে কোনে দিলে মোৰ লাখ টকীয়া সোণৰ হাৰ মন্ত্ৰীবৰ হয় মহাৰাজ গোটেই ৰাজপ্ৰসাদ আৰু ৰাজ্য তহিলং কৰা শীঘ্ৰেই সোণৰ হাৰ বিচাৰি আনা মহাৰাজ গোটেইখন বিচাৰি চলাত কৰিলো সোণৰ হাৰ কিবা এটা আছে কিয় তুমি মনে মনে থাকা সোণৰ হাৰ হেৰুৱা মানে গোটেই ৰাজ্যৰ অমংগল গতিকে চোৰক ধৰি আনি শাস্তি প্ৰদান কৰিবই লাগিব প্ৰহৰী শীঘ্ৰেই সোণৰ হাৰ বিচৰাৰ ব্যৱস্থা কৰা মহাৰাজ আপোনাক এটা খবৰ দিয়াই নাই নহয় কি খবৰ ৰাজ্যৰ সিমুৰে হেনো সৰবজান এজন আছে তেওঁ হেনো সকলো কথা ক'ব পাৰে তেওঁক যদি মতাই আনে তেওঁৱে কৈ দিব পাৰিব হাৰডাল ক'ত আছে তুমি মোক এই কথা কোৱা নাই কিয় মহাৰাজ এই কথা ময়ো আজিহে গম পাইছো প্ৰহৰী পলম নকৰি সৰবজানক অনাৰ ব্যৱস্থা কৰা ভাল মহাৰাজ এইবাৰ দেখা যাব ক'ৰ পানী ক'লৈ যায় কি হকমত মইনো কি জহৰ লগা নাই ৰজাৰ সোণৰ হাৰ এডাল আছে বিচাৰি ওলাব লাগে মই হয় এইকাৰণে আপোনাক পুৰস্কৃত কৰা হ'ব কিহেৰে পুৰস্কৃত কৰিব বাৰু হেৰি
কি ভেবা লাগি চাই আছে যাও আকৌ হেই ৰ আবু তাবুলবোৰ ৰখি নাথাকিবিচোন যাম যাম পলান নপাৰিব ৰ'ব মই চোলা এটা পিন্ধি আহোঁ হেৰি নহয় কিমান পইচা দিব বাৰু আমাৰ আৰু অৱস্থা দেখিছেই নহয় কেইটকামান সৰগৈ পালে ঘৰটোকে সাজি ল'ব পাৰিলোহেঁতেন আমি সেইবোৰ নাজানো এওক তাকে ৰখ সোনকালে হেৰি আহক আকৌ ইমান দেৰি লগাব নালাগে নহয় ভালকৈ থাকিব মই ঘূৰি আহিব পাৰোঁ নে নাই ঠিক নাই যাও দুখ কৰিব নালাগে টকা পইচাৰে নদন বদন হৈ আহিব মোৰ যে ভাবিয়ে ভাল লাগিছে ভেবা লাগি কি চাই আছে যাও আকৌ যাও টকা হ'ব ঘৰ হ'ব মোৰ যে ভাবিয়ে ভাল লাগিছে প্ৰথমে সৰবজানৰ দ্বাৰা চুৰটো ধৰি লোৱা যাওক এইবোৰ মিছা কথা সৰবজানেনো ক'ত চুৰ ধৰিব পাৰিব বিচাৰে কাৰোবাক বদনাম নিদিলে হয় সঁচা হওক মিছা হওক চুৰৰ নাম মুখত ল'লেই চুৰৰ শাস্তি ভীষণ মহাৰাজ সৰবজান আহিল ৰাজসভালৈ লৈ আহা ভাল মহাৰাজ প্ৰণাম মহাৰাজ উঠা কওকচোন মহাৰাজ অভাজনে আপোনাক কিদৰে সহায় কৰিব পাৰোঁ শুনা আমাৰ এডাল বহুমূল্যৰ সোণৰ হাৰ হেৰাইছে আজি বহুদিন হ'ল হাৰডাল বিচাৰি পোৱা নাই আনকি চোৰৰো কোনো সন্ধান পোৱা নাই তুমি বোলে সৰবজান গতিকে তুমি আমাক জনাব লাগে হাৰডাল কোনে দিছে মহাৰাজ এতিয়াই নে নহয় আজি ৰাতিটো তুমি জিৰণি লোৱা আমাৰ অতিথিশালাতে থাকিবা খোৱা বোৱা সকলো তাতেই যতনাই দিয়া হ'ব মহাৰাজ শুনা যদি চোৰক বিচাৰি দিব পাৰা তোমাক যি প্ৰয়োজন তাকেই পাবা আৰু যদি নোৱাৰোঁ মহাৰাজ কিবা শাস্তি নেকি শাস্তি মই একো নিদিওঁ অপমানিত তুমি নিজেই হ'বা হ'ব মহাৰাজ এতিয়া যোৱা তুমি বিশ্ৰাম কৰাগৈ ডাঙৰাই আৰু সৰুৱাই তোমালোকে আৰু সকলো যা যোগাৰ কৰি দিবা হ'ব মহাৰাজ সৰু বাইদেউ কিবা ক'ব নেকি নাই নকওঁ
অঁ হাঁহ দৈ আজিয়ে খাই লওঁ কাইলৈ কি হয় কোনে জানে তুমি মোৰ কথা নকবা তোমাক যি লাগে মই তাকেই দিম মানে হাড়ডাল মোৰ ওচৰতে আছে সঁচা নেকি সঁচা তুমি কিবা এটা উপায় দিয়া যাতে আমি দুয়ো বাচি যাওঁ তুমি এটা কাম কৰা কি কাম হাড়ডাল ৰাতিয়ে গৈ হাতনি পেৰাত থৈ আহাগৈ আৰু তুমিও বাচি যাবা আৰু মোৰো একো হানি নহয় হ'ব মই তাকে কৰিম এতিয়া মই আহিছোঁ অঁ হেৰি নহয় হা মোৰ একো নহয়তো সকলো দায়িত্ব মোৰ তুমি চিন্তা নকৰিবা হ'ব এতিয়া মই আহিছোঁ অঁ ভালদৰে লৈছানে লৈছো মহাৰাজ প্ৰহৰী যোৱা সৰবজানক ৰাজসভালৈ লৈ আহা ভাল মহাৰাজ মহাৰাজ মোক মাতিছিলে হয় তোমাৰ কাম আৰম্ভ কৰা অঁ আচৰিত খবৰ কোনো কথা নাই হাড়ডাল ৰজাৰ গৃহতে আছে ৰজাৰ গৃহত কাৰ ইমান শকতি ৰজাৰে খাই ৰজাৰে অনিষ্ট কৰিবলৈ এনে কথা নহয় মহাৰাজ হাড়ডাল হাতনি পেৰাতে আছে প্ৰহৰী হাতনি পেৰাটো খোলাৰ ব্যৱস্থা কৰা ভাল মহাৰাজ এইবাৰ যদি সৰবজানে সঁচাকৈ ক'ব পাৰে তেতিয়া জানিম সৰবজানৰ মহিমা অপাৰ মহাৰাজ তেতিয়া সৰবজানক আমাৰ ৰাজসভাতে স্থান দিব লাগে কথাটো ময়ো নভবা নহয় আৰু দুবাৰমান প্ৰমাণ কৰি চাব লাগিব মোৰ যে একোটা বিশ্বাসহে হোৱা নাই কিবা ভুলতে যোৱা কথাটো সঁচা হয় নেকি সঁচা হওক মিছা হওক সৰবজানক লৈ আহা মহাৰাজ মোক মাতিছিলে হয় ভাবিছো তোমাৰ প্ৰমাণ চাও প্ৰমাণ হয় তুমি যে সৰবজান হয় সেই কথাৰ মই দুটামান প্ৰমাণ চাব বিচাৰিছো হ'ব মহাৰাজ কোৱা মোৰ হাতৰ মুঠিত কি আছে মহাৰাজ মহাৰাজ কোৱা মহাৰাজ কোৱা সৰবজান কোৱা মহাৰাজ কোৱা কোৱা সৰবজান কোৱা মহাৰাজ কোৱা কোৱা সৰবজান কোৱা মহাৰাজ ফৰিঙৰ মহাকাশ
এইবাৰ যদি তুমি সঁচাকৈ ক'ব পাৰা ধন সোণেৰে তোমাক পুৰস্কৃত কৰা হ'ব আৰু যদি নোৱাৰো মহাৰাজ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰা হ'ব কোৱা সৰবজান মোৰ হাতৰ মুঠিত কি আছে মহাৰাজ 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 কোৱা কোৱা সৰবজান কোৱা মহাৰাজ মহাৰাজ কোৱা কোৱা মহাৰাজ কোৱা সৰবজান কোৱা মহাৰাজ পাৰে প্ৰতি হেলে কোৱা কোৱা মন্ত্ৰীবৰ মই মহাৰাজ সৰবজানক ধন সোণ দিয়াৰ ব্যৱস্থা কৰা সৰবজানৰ সৰ্বকথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাধুৰ আধাৰত প্ৰিয়াংশু প্ৰাঞ্জলৰ নাট্যৰূপ পাৰ্বী দত্ত আৰু প্ৰাংগনা বৰাৰ পৰিচালনাৰে এখন সুমধুৰ নাটক উপহাৰ দিয়া সমূহ কলা কুশলী আৰু মইনা মইনিক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।